Hello, future officers. 26 মে 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC প্ৰিলিমছৰ বাবে কাৰেণ্ট এফেয়াৰ ইয়াৰলি কম্পাইলেশ্যন লৈ আনিছে কেৱল মাত্ৰ 99 টকাত। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 7002355399 ত যোগাযোগ কৰিব পাৰে। মাহিলী কেৱল মাত্ৰ 999 টকাত অনলাইন গাইডেন্স প্ৰগ্ৰেম আপোনালোকৰ বাবে লৈ অনা হৈছে, য'ত প্ৰিলিমছ, মেইনছ তথা ইণ্টাৰভিউৰ এটা অভাৰঅল আইডিয়া লাভ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। কণ্টেণ্টত কিছু নতুনত্বৰে কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ দুটি চেনেল। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ছাবস্ক্ৰাইব আৰু আমাক ফ'ল' কৰিব। আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। আমি আয়ুষৰ ওপৰত আলোচনা কৰিম। আয়ুষ গ্ল'বেলি কিনো আহিছে চাব লাগিব। ইকনমিক মাইলষ্টোনৰ ওপৰত আলোচনা কৰিম। মল্লখাম্ব কি হয় আমি চাম। NCPOৰ কি হয় আমি চাম। প্ৰথমটো নিউজলৈ আগবাঢ়িছোঁ। নিউজত কি দিছে? ইণ্ডিয়া পাৰ্টনাৰ্ছ উইথ WHO টু মেইন ষ্ট্ৰীম আয়ুষ গ্ল'বেলি। এইটো এটা খুব ভাল খবৰ আমাৰ বাবে, য'ত আমাৰ আয়ুৰ্বেদ হৈছে আমাৰ ট্ৰেডিশ্যনেল মেডিচিন। আয়ুৰ্বেদ বুলিয়ে নহয়, আয়ুষত আয়ুৰ্বেদ, য়োগা, ইউনানী, সিদ্ধি, হোমিঅ'পেথি এই গোটেইবোৰ আয়ুষৰ অন্তৰ্গত। আৰু এই সকলোবোৰ আমাৰ ট্ৰেডিশ্যনেল মেডিচিনৰ এটা পাৰ্ট, যিয়ে গ্ল'বেল ৰিকগনিশ্যন পোৱাৰ দিশত আগবাঢ়ি গৈ আছে। এনেও আমি দেখা পাওঁ খুব কণ্ট্ৰভাৰ্চি হয় এলোপেথি আৰু অন্য আয়ুৰ্বেদ বা হোমিঅ'পেথিৰ মাজত। প্ৰায়ে দেখা পোৱা যায় যে কেতিয়াবা হয়তো বহু বেমাৰ এলোপেথিক ট্ৰিটমেণ্টেৰে মানুহে ভাল নাপায়, কিন্তু হোমিঅ'পেথি বা আয়ুৰ্বেদৰ থ্ৰুৰে সেই বেমাৰ হয়তো কিছুমানৰ পাৰ্মানেণ্টলি সেই বেমাৰ মানুহৰ ঠিক হয়। বাট য়েট ক'ৰবাত নহয় ক'ৰবাত হয়তো জাৰ্নেলছৰ অভাৱ বা ৰেকগনিশ্যনৰ অভাৱৰ বাবেই হোমিঅ'পেথি, আয়ুৰ্বেদ বা অন্যান্য যিবোৰ ট্ৰেডিশ্যনেল মেডিচিন, সেই ট্ৰেডিশ্যনেল মেডিচিনে যিটো লেভেলত স্বীকৃতি পাব লাগিছিলে সেই লেভেলত স্বীকৃতি পোৱা নাই, ৰেকগনিশ্যন পোৱা নাই, প্লাছ ক্ৰেডিটো পোৱা নাই। তো এতিয়া বৰ্তমান যিহেতু মিনিষ্ট্ৰী অফ আয়ুষে WHOৰ সৈতে এগ্ৰিমেণ্ট এখন চাইন কৰিছে, ইয়াক খুব এটি সুন্দৰ আৰু খুব এটি গুৰুত্বপূৰ্ণ পদক্ষেপ, য'ত আমাৰ ট্ৰেডিশ্যনেল মেডিচিনসমূহ এতিয়া লাহেকৈ স্বীকৃতি পাবলৈ সক্ষম হ'ব। WHO's ইণ্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন অফ হেল্থ ইণ্টাৰভেনশ্যনৰ আণ্ডাৰত এতিয়া মেইনলি ফ'কাছ কৰা হ'ব। তেনেহ'লে ইণ্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন অফ হেল্থ ইণ্টাৰভেনশ্যননো কি হয় আমি চাওঁ। ইয়াত WHOৰ পাৰ্ট হয়। কেতিয়াবা সুধিব পাৰে যে ইণ্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন অফ হেল্থ ইণ্টাৰভেনশ্যন কাৰ হয়? WHOৰ। কি কৰে? বিভিন্ন দেশৰ বিভিন্ন ট্ৰিটমেণ্ট, বিভিন্ন ৱেইজ থাকে যাৰ দ্বাৰা তেওঁলোকে বেমাৰ আজাৰ নিৰাময় কৰিব পাৰে। এনে ক্ষেত্ৰত সেয়া ইণ্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন অফ হেল্থ ইণ্টাৰভেনশ্যনত ইনক্লুড কৰা হয়। ইট কমপ্লিমেণ্টছ ইণ্টাৰনেশ্যনেল ক্লাছিফিকেশ্যন অফ ডিজিজ। আজি যিদৰে কিছুমান অঞ্চল ভেদে কিছুমান বেমাৰ স্পেচিফিক বা এণ্ডেমিক বুলি আমি কওঁ। আজি কিছু বেমাৰ গোটেই আপুনি পৃথিৱী জুৰি নাপাব পাৰে, এডোখৰ পাৰ্টিকুলাৰ অঞ্চলত হয়তো সেই বেমাৰটো স্পেচিফিক বা এণ্ডেমিক। ঠিক সেইদৰে এই ট্ৰিটমেণ্টটো আমাৰ অঞ্চল ভেদে ইটছ স্পেচিফিক, আৰু বেমাৰবোৰ আমি স্পেচিফিক ট্ৰিটমেণ্টেৰে কেতিয়াবা আমি ঠিক কৰিব পাৰোঁ। প্লাছ এতিয়া হেল্থৰ ডেটাত এটা কম্পেৰিটিভ এনালাইচিছ আহিব। আয়ুৰ্বেদ, ইউনানী, হোমিঅ' মেডিচিনে কিমান বেমাৰ ইতিমধ্যে ঠিক কৰিছে, এইবোৰ প্ৰপাৰ ডিজিটেলাইজো হ'ব। তো এই এগ্ৰিমেণ্টৰ মূল উদ্দেশ্য সকলোৱে নিশ্চয় গম পাইছেই। আয়ুৰ্বেদ, য়োগা, সিদ্ধ, ইউনানী সকলোৱে যাতে ৰিকগনিশ্যন পায় তাৰ বাবে বিশেষকৈ ফ'কাছ কৰা দেখা পোৱা গৈছে। এই এগ্ৰিমেণ্টৰ দ্বাৰা আমাৰ ট্ৰেডিশ্যনেল মেডিচিন ডেভেলপমেণ্ট পাব। খালি এটা বস্তু কওঁ, আয়ুষ বুলি ক'লে হোমিঅ'পেথি আহে, কিন্তু ইয়াত হোমিঅ'পেথি কি কাৰণে ইনক্লুড কৰা হোৱা নাই? কাৰণ হোমিঅ'পেথি আমাৰ ট্ৰেডিশ্যনেল নহয়, আমাৰ ট্ৰেডিশ্যনেল মেডিচিনত নপৰে। হোমিঅ'পেথি ইজ এ পাৰ্ট অফ জাৰ্মান। It's a part of Germany, হয়নে? তো জাৰ্মান মেডিচিন, ইটছ এ পাৰ্ট অফ জাৰ্মানী। সেইকাৰণে আমি সেয়া ক্লেইম কৰিব নোৱাৰোঁ। আমি কিহত ক্লেইম কৰিব পাৰোঁ? ভাৰতে আয়ুৰ্বেদ, য়োগ, সিদ্ধ, ইউনানী এই ক্ষেত্ৰত আমি আমাৰ ট্ৰেডিশ্যনেল মেডিচিন বুলি আমি ক্লেইম কৰিব পাৰোঁ। এতিয়া ইয়াৰ বিনিময়ত কি হ'ব? ডকুমেণ্টেশ্যনবোৰ ষ্টেণ্ডাৰ্ডাইজ হ'ব, ট্ৰিটমেণ্ট থেৰাপি সকলোবোৰ ষ্টেণ্ডাৰ্ডাইজ হ'ব, সকলোৱে স্বীকৃতি দিব। স্বীকৃতি দিলে মানুহে সেইমতে ট্ৰিটমেণ্ট কৰিবলৈও আহিব। আমি মেডিকেল টুৰিজমতো আমি ফ'কাছ কৰিব পাৰিম।
বিশেষকৈ ৰেকগনিশ্যন দিব কিহত আয়ুৰ্বেদৰ যিদৰে আমাৰ পঞ্চকৰ্ম হাৰ্বেল ফৰ্মুলেশ্যন আছে সেইবোৰে ৰেকগনিশ্যন পাব যোগৰ থেৰাপি মেডিটেশ্যন বেছ ইণ্টাৰভেনশ্যন যিয়ে সাইকোলজিকেল ইছ্যুজবিলাকো বহু সময়ত অকল সাইকোলজিকেল নহয় ফিজিঅলজিকেল ইছ্যুজবিলাকো বহুতৰ ঠিক কৰিব পাৰে ইউনানী ডিটক্সিফিকেশ্যন ডায়েটাৰী মডিফিকেশ্যন কাৰোবাৰ যদি বডি ডিটক্স কৰিবলগীয়া হয় ইউনানী আমি ল'ব পাৰোঁ সিদ্ধ ট্ৰেডিশনেল প্ৰচিডিউৰছ এণ্ড ট্ৰিটমেণ্ট এই সকলোবোৰ এতিয়া লাহেকৈ ৰিকগনিশ্যন পাব বুলি আমি আশাবাদী আমাৰ ইণ্ডিয়ান ট্ৰেডিশনেল মেডিচিন এটা ক্ৰেডিবিলিটি পাব সেইটো বিৰাট ডাঙৰ কথা গ্লোবেলি সকলোৱে চিনি পাব গম পাব এনেকুৱা ধৰণৰো যে কিবা আছে প্লাছ ইটছ আ পাৰ্ট অফ ইণ্ডিয়া ছফ্ট পাৱাৰ আৰু গ্লোবেল হেল্থ ডিপ্ল'মেচি বুলিও ক'ব পাৰোঁ ইয়াৰ দ্বাৰা কি হ'ব ইয়াৰ দ্বাৰা আয়ুষৰ ৰিচাৰ্চাৰসকলে যিসকল গৱেষক তেওঁলোকে যিসকলে গৱেষণা কৰি আছে তেওঁলোকৰ বাবেও খুব ভাল এটি ইনিচিয়েটিভ ফাণ্ডিং পাব তেওঁলোকে ফাৰ্ডাৰ নিজৰ ৰিচাৰ্চ আৰু ভালদৰে আগবঢ়াবৰ বাবে তেওঁলোকে এটা অনুপ্ৰেৰণা পাব এণ্ড অফক'ৰ্ছ আমাৰ যি ইউনিভাৰ্চেল হেল্থ কাভাৰেজ সেই ইউনিভাৰ্চেল হেল্থ কাভাৰেজৰ দিশতো এটি পজিটিভ পইণ্ট আৰু ৱেলনেছ টুৰিজম বা মেডিকেল টুৰিজমৰো এনহেঞ্চমেণ্ট বুষ্ট আপ হ'ব তো আমি ওভাৰঅল গম পালোৱেই ভাৰতৰ বাবে কি কাৰণে ছিগনিফিকেণ্ট ভাৰতৰ কাৰণে তাৎপৰ্য কি অলৰেডি যিখিনি ডিছকাছ কৰিলোঁ সেইখিনি বস্তুৱে ইয়াত লিখা আছে ভৱিষ্যতলৈ অকল এলোপেথিয়ে নহয় এতিয়া অন্যান্য আয়ুৰ্বেদ যোগ ইউনানী আৰু সিদ্ধও আমাৰ ট্ৰিটমেণ্ট হিচাপে পৰিণত হ'ব মানুহৰ ইয়াৰ ওপৰত ট্ৰাষ্ট ক্ৰেডিবিলিটি বৃদ্ধি পাব ইট এলাইন্স উইথ WHO গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন যিটো আমাৰ জামনগৰ গুজৰাটত অলৰেডি আছেই মনত ৰাখিব সুধিব পাৰে WHO গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন ক'ত আছে জামনগৰ গুজৰাট প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছোঁ The International Classification of Health Interventions is developed by which of the following organizations? নিশ্চয় উত্তৰটি গম পাইছেই আমাক উত্তৰটি জনাবলৈ নাপাহৰিব এইখিনি আপোনালোকক জনাই থওঁ যদিহে CSETৰ ফুল কোৰ্চ এটি বিচাৰিছে তেনেহ'লে কেৱল মাত্ৰ 999 টকাত কোৱান্টিটেটিভ এপ্টিটিউড ৰিজনিং সকলো ধৰণৰ CSET লাভ কৰিবলৈ সক্ষম হ'ব লগতে এক্সট্ৰা বোনাছ হিচাপে বিনামূলীয়াকৈ CSETৰ টেষ্ট চিৰিজো ফ্ৰীতে ৰখা হৈছে সবিশেষ জানিবৰ বাবে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে কম্পিটিশ্যন কেয়াৰে অফলাইন গাইডেন্স প্ৰগ্ৰেম বা ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেমৰ ইনিচিয়েটিভ লৈ আনিছে যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে আমাক যোগাযোগ কৰিব পাৰে আহক ইয়াৰ পিছৰ নিউজলৈ আগবাঢ়িছোঁ Economic milestone India fourth largest economy ahead of Japan Indiaৰ ইকনমিৰ যি GDP ইণ্ডিয়াৰ GDPয়ে জাপানৰ GDPক already পিছ পেলালে So now we are a part of 4.19 trillion GDP আমাৰ aim 5 trillion economy হোৱাটোৱে হৈছে আমাৰ aim by 2027 আমি aim ৰাখিছোঁ যে আমি 5 trillion economy কিদৰে হ'ব পাৰোঁ এতিয়া বৰ্তমান ভাৰতৰ ইকনমি চাব গ'লে we are just behind US China and Germany US China Germanyৰ পিছতে GDPৰ পাৰ্সপেক্টিভত ইণ্ডিয়াৰ ৰেংক আহি গৈছে তো আমাৰ নমিনেল GDP কিমান 4.19 ট্ৰিলিয়ন অতি সোনকালে আমি 5 ট্ৰিলিয়ন ইকনমি হ'ম এসময়ত আছিলে আমাৰ আচ্ছা এই ক্ষেত্ৰত আমি পাৰ ক্যাপিটা ইনকামৰ কথাও পাতি লওঁ পাৰ ক্যাপিটা ইনকাম এসময়ত আমাৰ US ডলাৰ 1483 আছিলে এতিয়া আমাৰ পাৰ ক্যাপিটা ইনকামো যথেষ্ট বৃদ্ধি পাইছে তো অলপমান ইতিহাসৰ পৃষ্ঠাত উভতি গ'লে দেখা পাওঁ যে এসময় 2013ৰ ডেটা অনুসৰি যদি চাওঁ ইকনমিক পাৰ্সপেক্টিভত we were fragile 5 অৰ্থাৎ ইণ্ডিয়াৰ ইকনমি তেনেই দুৰ্বল আছিলে আৰু আজিৰ ডেটত we are one of the largest GDP top 4ত আমি আহি গলো বহুখিনি আমাৰ ইকনমিক ভালনাৰেবিলিটি ৰিডিউস হৈছে ইয়াৰ দ্বাৰা কি হ'ব ইয়াৰ দ্বাৰা আমাৰ বেনিফিট হ'ব কেনেকুৱা ধৰণৰ বেনিফিট আমি লাভ কৰিম ইনভেষ্টৰৰ কনফিডেন্স আহিব অৰ্থাৎ ইনভেষ্টৰ বুলি ক'লে ইয়াত আমি ইণ্ডিয়ান ইনভেষ্টৰৰ কথা পোৱাটা নাই আমি ইয়াত ফৰেইন ইনভেষ্টৰৰ কথা পাতিছো যিসকলে FDI FII ৰূপে যিসকলে ইনভেষ্টমেন্ট কৰিব ইনভেষ্টমেন্ট যিয়ে FDI FII ৰূপে যিয়ে ইনভেষ্টমেন্ট কৰিব ইণ্ডিয়াত এতিয়া ইনভেষ্টমেন্ট কৰিবৰ বাবে তেওঁলোকে দুবাৰ ভাবিবলগীয়া নাই বিকজ India is now a growing economy. Geopolitical influence amar bridhi pabo one of the largest economy hisabe
ইতিমধ্যে ক'লোৱে ফৰেইন ইনভেষ্টমেণ্ট ইনফ্লো বৃদ্ধি পাব স্বাভাৱিক কথা ডমেষ্টিক ইনভেষ্টমেণ্টটো বৃদ্ধি পাব স্বাভাৱিক কথা আমাৰ টাৰ্গেট আমি USD 30 ট্ৰিলিয়ন ইকনমি by 2047 হোৱাটোৱে হৈছে আমাৰ টাৰ্গেট by 2047 আমি নিজকে বিকশিত ভাৰত ৰূপে এম্বিশন ৰাখিছো আৰু সেই বছৰ আমি $30 ট্ৰিলিয়ন ইকনমি ৰূপে নিজকে চাব বিচাৰো খালি let me tell you ইয়াতে বহুতৰ এটা কনফিউজন হয় যদি আমি fourth largest economy GDP যদি আমাৰ ইমান ডাঙৰে আজিও কি কাৰণে আমাৰ মাজত হাহাকাৰ হৈ আছে তো what about the rest of the developed nations অন্য যেবোৰ developed nation সেইবোৰ যে আমাতকৈ পিছ পৰি আছে তাৰ মানে কি তাৰ মানে AI যে এয়া আমি কিহৰ কথা পাতি আছো ইয়াত আমি nominal GDP ৰ কথাহে পাতি আছো let me tell you nominal GDP is not equal to your lifestyle nominal GDP is a value multiple perspective a value আমাৰ দেখা পোৱা যায় তো nominal GDP কেতিয়াও overall economic health আমাৰ economy কেনেকুৱা আমাৰ economy টনকিয়াল economy ভাল বেয়া হে কেতিয়াও nominal GDP ৰ দ্বাৰা আপুনি কেতিয়াও হে বস্তুটো উলিয়াব নোৱাৰে this is the harsh reality bitter truth আৰু এটা bitter truth আমাৰ per capita income খুব কম এতিয়াও বহু দেশৰ তুলনাত বহু কম তো আমাৰ যিদিনাখন per capita income increase hobo developed nationer hoite comparable hobo heidinakhon he amar lifestyle improvement ahibo aru lifestyle improvement ahile he amar tetia bikohito bharator ji hopun okol USD 30 trillion economy bikohito bharator hopun pura koribo nware bikohito bharator babe 30 trillion economy tamar overall এই টার্গেটৰ উপৰিও আমি ফোকাস কৰিব লাগিব per capita income বা এক কথাত ক'ব গলে nominal GDP নহয় আমি real GDP তো আমি ফোকাস কৰিব লাগিব প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে এটি কারেন্ট অ্যাফেয়ার টেস্ট কন্ডাক্ট কৰে কেৱল মাত্ৰ 10 টকাতেই এই টেস্ট লাভ কৰিবলৈ সক্ষম হ'ব যদি ইন্টাৰেস্টেড তেনে হলে তলত দিয়া কন্টাক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আহিছো মল্লখাম্ব কি হয় মল্লখাম্ব এটি খুব ইন্টারেস্টিং স্পোর্ট প্ৰথমবাৰৰ বাবে খেলো ইন্ডিয়া বিচ গেম 2025 চনৰ ডিউট হৈছে তাতে শোকেস কৰা হৈছে তো মল্লখাম্ব ইটস এন এনশিয়েন্ট ইন্ডিয়ান স্পোর্ট যত আমাৰ যোগা আৰু জিমনাস্টিক পোস্চাৰৰ হৈতে তালমিল আমি দেখা পাওঁ যোগা আৰু জিমনাস্টিক পোস্চাৰৰ কিছু ব্লেন্ডিং আমি দেখা পাওঁ আগতে বিশেষকৈ আমাৰ wrestler warrior তেওঁলোকৰ ক্ষেত্ৰত মল্লখাম্ব তেওঁলোকে খুব ফোকাস কৰিছিলে strength flexibility martial artsৰ বাবে নিজকে ৰেডি কৰিবৰ কাৰণে তো ইতিমধ্যে ক'লোৱে yoga wrestling gymnastics গুটেইবোৰৰে ব্লেন্ডিং মল্লখাম্ব ফেডাৰেশন অফ ইন্ডিয়া 1981 ত ফৰ্ম হৈছিলে এটা ফেক্চুৱেল ইনফৰমেশন NCPOR কি হয় NCPOR আমি চাম আমাৰ ইউনিয়ন মিনিষ্টাৰে Union Minister Jitendra Singh Sagar Bhavan আৰু Polar Bhavan inaugurate কৰিছে ক'ত NCPOR মানে National Center for Polar and Ocean Research ক'ত আছে গোৱাত আছে 25th anniversary হল তাতে Sagar Bhavan আৰু Polar Bhavan launch কৰিছে NCPOR ইণ্ডিয়াৰ এটা premier research institute for polar and ocean science যত বিশেষকৈ ইন্ডিয়ান এন্টাৰ্কটিক আৰ্কটিক সাউথ ওশেন ৰিসাৰ্চ প্ৰগ্ৰাম সমূহ ইয়াৰ দ্বাৰা আমি দেখা পাওঁ এস্টাবলিশ কেতিয়া হৈছিল 1998 ত হৈছিল 25 মে তাৰিখে হেডকোৱাৰ্টাৰ কোড ভাস্কো দা গামা গোৱাত গোৱা বৰ্তমান পেৰেন্ট মিনিষ্ট্ৰি কোন মিনিষ্ট্ৰি অফ আৰ্ট সায়েন্সেস গভৰ্নমেন্ট অফ ইণ্ডিয়া তো কনফিউজ নহব দেयर ইজ আ পাৰ্ট which is the ministry of science and technology হে বেলেগ या ministry of art sciences Prelims practice prashno apnalokor babe agbahaisu consider the following statements regarding NCPOR Union Minister inaugurated Sagar Bhavan and Polar Bhavan at NCPOR Goa marking its 25th anniversary it's India's premier R&D Institute for Polar and Ocean Sciences headquarter of NCPOR at Vasco da Gama Goa শুদ্ধ উত্তৰটি আমাক জনাবলৈ নাপাহৰিব আৰু জুৱা খণ্ডৰ Prelims practice prashnor uttor homu ami চাও আহক The capital of Motok Rajya under Sarbananda Singha was located ক'ত বেংমৰা With reference to the Rising Northeast Investors Summit 2025, consider the following statements. The summit was inaugurated in Guwahati, নহয়
নিউ দিল্লীত হে ইনগৰেট হৈছিলে তো 1 এলিমিনেট কৰি দিলে আমাৰ শুদ্ধ উত্তৰ আহি যায় ইষ্ট ভিজন মানে কি এম্পাৱাৰ এক্ট ষ্ট্ৰেংথ এণ্ড ট্ৰান্সফৰ্ম তাৰপিছত দ্য সামিট ফ'কাছড অন টুৰিজম ছেমিকণ্ডাক্টৰ এণ্ড ইকো টুৰিজম পটেনচিয়েল অফ নৰ্থ ইষ্ট ইণ্ডিয়া শেষৰ প্ৰশ্নটো আছিলে এছিয়ান প্ৰডাক্টিভিটি অৰ্গেনাইজেশ্যনৰ ওপৰত তো আমি দেখিছো যে তিনিওটা ষ্টেটমেণ্টে এই ক্ষেত্ৰত শুদ্ধ ইণ্ডিয়া ফাউণ্ডিং মেম্বাৰ ইটছ এ টকিঅ' বেছড ইনষ্টিটিউট এণ্ড ইণ্ডিয়াই ফৰ্মেলি চেয়াৰমেনশ্বিপ গ্ৰহণ কৰিছে তিনিওটা ষ্টেটমেণ্টে শুদ্ধ এয়াই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰী থাকিলে ইয়াত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম